নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল NSUৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপক আবদ্ধ আৰক্ষী আবদ্ধ কৰি ৰাখিছে ৰাজ্যিক সভাপতিগৰাকী কোনো কাৰণ নোহোৱাত আচলতে আৰক্ষী আবদ্ধ কৰিছে বুলি অভিযোগ আছে তেজপুৰৰ কলিয়া ভুমুৰা হেতুৰ সমীপত আবদ্ধ কৰি ৰখা হৈছে কৌশিক কাশ্যপক এই মুহূৰ্তত সবিশেষ জনাম NSUৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপক আবদ্ধ আৰু আৰক্ষী আবদ্ধ কৰি ৰাখিলে ৰাজ্যিক সভাপতিগৰাকী তেজপুৰৰ কলিয়া ভুমুৰা হেতুৰ সমীপত আবদ্ধ কৌশিক কাশ্যপক আৰু তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে কোনো কাৰণ নোহোৱাকৈ আবদ্ধ কৰি ৰখাৰ অভিযোগ আৰু নৱনিযুক্ত সভাপতিগৰাকী তেজপুৰস্থিত গৃহ অভিমুখে আহি থাকোঁতেই আবদ্ধ কৰি ৰাখে সভাপতিগৰাকীক আৰক্ষী আবদ্ধ কৰি ৰখাৰ পিছতে এতিয়া প্ৰতিবাদ ৰাজপথতে বহি উত্তাল প্ৰতিবাদ কংগ্ৰেছ NSUৰ নেতা কৰ্মী আৰু সদস্যৰ প্ৰতিবাদৰ পিছতে আৰক্ষী এৰি দিয়ে সভাপতিগৰাকী NSUৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰাৰ পিছত ঘৰলৈ আহিছিল সভাপতিগৰাকী কিন্তু ঘৰলৈ আহি থকাৰ সময়তেই সেই পথতেই আচলতে আৰক্ষী আবদ্ধ কৰি ৰাখে সভাপতিগৰাকীক আৰু কোনো কাৰণ নোহোৱাকৈ আৰক্ষী আবদ্ধ কৰিছে বুলি তেওঁ স্পষ্ট কথা কৈছে বা মন্তব্য প্ৰকাশ কৰিছে NSUৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপক আবদ্ধ কৰি ৰাখিছিল আৰক্ষী আবদ্ধ কৰি ৰাখিলে ৰাজ্যিক সভাপতিগৰাকী তেজপুৰৰ কলিয়া ভুমুৰা হেতুৰ সমীপত আচলতে আবদ্ধ কৰি ৰাখে কৌশিক কাশ্যপক তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে কোনো কাৰণ নোহোৱাকৈ আবদ্ধ কৰি ৰখাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে নৱনিযুক্ত সভাপতিগৰাকী তেজপুৰস্থিত গৃহ অভিমুখে তেওঁ আহি আছিল আৰু গৃহ অভিমুখে আহি থকাৰ সময়তে কোনো কাৰণ নোহোৱাকৈ তেওঁক আৰক্ষী আবদ্ধ কৰি ৰখাৰ অভিযোগ লৈ আহিছে আৰু তাৰ পিছতে এয়া দেখিবলৈ পাইছে কেনেদৰে আচলতে নেতাকৰ্মী বা সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সভাপতিগৰাকীক আৰক্ষী আবদ্ধ কৰি ৰখাৰ পিছতে এনেদৰে ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰিছে NSUৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰাৰ পিছতে তেওঁ ঘৰলৈ বুলি আহিছিল কিন্তু আদবাটতে কোনো কাৰণ নোহোৱাকৈ আৰক্ষী আবদ্ধ কৰি ৰাখে সভাপতিগৰাকীক আৰু এনে অভিযোগৰ পিছতেই নেতাকৰ্মী বা সদস্যসকলে এনেদৰে এতিয়া প্ৰতিবাদত নামিছে আৰু ৰাজপথতে আপোনালোকে দেখিবলৈ পাইছে প্ৰতিবাদ সাব্যস্ত কৰে ঘৰলৈ আহি থকাৰ পথতে আৰক্ষী আবদ্ধ কৰিলে সভাপতিগৰাকীক কিন্তু কোনো কাৰণ নাছিল আবদ্ধ কৰি ৰখাৰ আৰু তাৰ অভিযোগতেই এইদৰে ক্ষোভিত হৈ পৰিছে নেতাকৰ্মী আৰু সদস্যসকল আৰু ৰাজপথতে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে দলটোৰ নৱনিযুক্ত সভাপতিগৰাকীক এনেদৰে আবদ্ধ কৰি ৰখাৰ পিছতেই নেতাকৰ্মী বা সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদত কংগ্ৰেছ NSUৰ নেতাকৰ্মী সদস্যসকলক দেখিবলৈ পোৱা গৈছে প্ৰতিবাদৰ পিছতে আৰক্ষী এৰি দিয়া সভাপতিগৰাকীক এই সন্দৰ্ভত আমাৰ ওচৰত মন্তব্য আহি পৰিছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছে জুলাই 22 তাৰিখে মোক অসম ৰাজ্যিক NSUৰ সভাপতি হিচাপে দায়িত্ব দিছিলে আৰু যোৱা পৰহি অৰ্থাৎ 10 আগষ্টত মোৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে তাৰ পৰা আজি মই মোৰ জাগা তেজপুৰলৈ আহিছিলোঁ ডিষ্ট্ৰিক্টলৈ সেই সময়ত আহি থাকোঁতে কোনো অৰ্ডাৰ নাই আৰু ৰিজন নাই আমাক তাতে পুলিচে বাধা দিছে আহিবৰ কাৰণে ৰখাইছে মানে ৰখাই পেলাই আমি ৰিজন সুধিছোঁ তেওঁলোকক যে কি হৈছে মানে আমাক ৰিজনটো জনাওক যে মোক ঘৰলৈ কিয় যাব নিদিয়ে মই মাক লগ ধৰিব আহিছোঁ কালিৰ পৰা আমাৰ আকৌ কাম আছে মই আজি মাক লগ ধৰিব আহিছোঁ ৰিজন খুজিছোঁ অৰ্ডাৰ কপি বিচাৰিছোঁ একো নাই তেওঁলোকে ইগন'ৰ কৰে আমাক গৌৰৱ গগৈ ডাঙৰীয়াও ইতিমধ্যে তেওঁলোকক কথা পাতিব বিচাৰিছে ফোনতো আছিল মোৰ কিন্তু তেওঁ কথা নাপাতে চবকে ইগন'ৰ কৰি আছে আৰু সেয়াই গোটেই আমাক প্ৰেছাৰাইজ কৰিব বিচাৰিছে এইটো এটা হাৰাছমেণ্ট হয় আমি এতিয়া যি আপোনালোকে দেখিছে ভোট চোৰ গৰু চোৰ এইসমূহৰ ওপৰত আমি যেতিয়া যোৱা পৰহি আমি প্ৰটেষ্ট কৰিছিলোঁ এইসমূহ ভয় খায় বিজেপি চৰকাৰখনে এইবিলাক ভয় খায় NSUক ভয় খাই কিনে পুলিচক আগবঢ়াইছে আমাক ৰখাবলৈ জুলাই 22 তাৰিখে মোক অসম ৰাজ্যিক NSUৰ সভাপতি হিচাপে দায়িত্ব দিছিলে আৰু যোৱা পৰহি অৰ্থাৎ 10 আগষ্টত মোৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে তাৰ পৰা আজি মই মোৰ জাগা তেজপুৰলৈ আহিছিলোঁ ডিষ্ট্ৰিক্টলৈ সেই সময়ত আহি থাকোঁতে কোনো অৰ্ডাৰ নাই আৰু ৰিজন নাই আমাক তাতে পুলিচে বাধা দিছে আহিবৰ কাৰণে ৰখাইছে মানে ৰখাই পেলাই আমি ৰিজন সুধিছোঁ তেওঁলোকক যে কি হৈছে মানে আমাক ৰিজনটো জনাওক যে মোক ঘৰলৈ কিয় যাব নিদিয়ে মই মাক লগ ধৰিব আহিছোঁ কালিৰ পৰা আমাৰ আকৌ কাম আছে মই আজি মাক লগ ধৰিব আহিছোঁ ৰিজন খুজিছোঁ অৰ্ডাৰ কপি বিচাৰিছোঁ একো নাই তেওঁলোকে ইগন'ৰ কৰে আমাক গৌৰৱ গগৈ ডাঙৰীয়াও ইতিমধ্যে তেওঁলোকক কথা পাতিব বিচাৰিছে ফোনতো আছিল মোৰ কিন্তু তেওঁ কথা নাপাতে চবকে ইগন'ৰ কৰি আছে আৰু সেয়াই গোটেই আমাক প্ৰেছাৰাইজ কৰিব বিচাৰিছে এইটো এটা হাৰাছমেণ্ট হয় আমি এতিয়া যি আপোনালোকে দেখিছে ভোট চোৰ গৰু চোৰ এইসমূহৰ ওপৰত আমি যেতিয়া যোৱা পৰহি আমি প্ৰটেষ্ট কৰিছিলোঁ এইসমূহ ভয় খায়
বিজেপি চৰকাৰখনে এইবিলাক ভয় খাই NSYক ভয় খাই কিনে